3 তাৰিখে মই লখিমপুৰলৈ যাম। প্ৰথমতে ঐতিহ্যমণ্ডিত চতিয়া থানাত যাম। চতিয়া থানাখন চাম, য'ত 1942 চনৰ 20 আগষ্ট তাৰিখে ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰা হৈছিল। তাৰ পিছত মই বিহালীলৈকে যাম। গহপুৰতো কিছু সময় তাতে ৰাইজৰ লগত কটাম। কনকলতা বিশ্ববিদ্যালয়ৰ আৰ্হিৰ বিষয়ে আলোচনা কৰিম। তাৰ পিছত মই বিহপুৰীয়া যাম। অনিৰুদ্ধদেৱ মাধৱদেৱৰ জন্মক্ষেত্ৰ 2খন মই চাবলৈ যাম আৰু কি ধৰণে চৰকাৰে ভৱিষ্যতে তাত বিশেষ আঁচনি ল'ব পাৰে তাৰ বিষয়েও আলোচনা কৰিম। 3 তাৰিখে নিশা গৈ লখিমপুৰ পাম। 4 তাৰিখে আমাৰ লখিমপুৰত কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। কেবিনেট বুলিলে এছাম লোকৰ মনত চিন্তা হয়, কেবিনেটত বা এইবাৰ খোৱা বোৱাৰ ব্যৱস্থা কি হ'ব। এইবাৰ মই সকলো মন্ত্ৰীকে কৈছোঁ যে চৰকাৰৰ ঘৰৰ খোৱা নাখাব, আমাৰ দলৰ বুথ সভাপতিসকলৰ ঘৰত গৈ আপোনালোকে নিজৰ যি খাদ্য বা আহাৰ আপোনালোকে গ্ৰহণ কৰিব আৰু চৰকাৰী আহাৰ আপোনালোকে। অহা 3 তাৰিখে মই লখিমপুৰলৈ যাম। প্ৰথমতে ঐতিহ্যমণ্ডিত চতিয়া থানাত যাম। চতিয়া থানাখন চাম, য'ত 1942 চনৰ 20 আগষ্ট তাৰিখে ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰা হৈছিল। তাৰ পিছত মই বিহালীলৈকে যাম। গহপুৰতো কিছু সময় তাতে ৰাইজৰ লগত কটাম। কনকলতা বিশ্ববিদ্যালয়ৰ আৰ্হিৰ বিষয়ে আলোচনা কৰিম। তাৰ পিছত মই বিহপুৰীয়া যাম। অনিৰুদ্ধদেৱ মাধৱদেৱৰ জন্মক্ষেত্ৰ 2খন মই চাবলৈ যাম আৰু কি ধৰণে চৰকাৰে ভৱিষ্যতে তাত বিশেষ আঁচনি ল'ব পাৰে তাৰ বিষয়েও আলোচনা কৰিম। 3 তাৰিখে নিশা গৈ লখিমপুৰ পাম। 4 তাৰিখে আমাৰ লখিমপুৰত কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। কেবিনেট বুলিলে এছাম লোকৰ মনত চিন্তা হয়, কেবিনেটত বা এইবাৰ খোৱা বোৱাৰ ব্যৱস্থা কি হ'ব। এইবাৰ মই সকলো মন্ত্ৰীকে কৈছোঁ যে চৰকাৰৰ ঘৰৰ খোৱা নাখাব, আমাৰ দলৰ বুথ সভাপতিসকলৰ ঘৰত গৈ আপোনালোকে নিজৰ যি খাদ্য বা আহাৰ আপোনালোকে গ্ৰহণ কৰিব আৰু চৰকাৰী আহাৰ আপোনালোকে